তেওঁলোকক ভালদৰে সোধপোছ কৰা তেওঁলোকে ক'লে কি আমি মণিপুৰৰ পৰা আহিছোঁ, আমি দিল্লীলৈকে যাম। তো ইতিমধ্যে ট্ৰেইনখন ৰঙিয়া ৰেলৱে ষ্টেচন এৰিবলগীয়া হোৱাৰ পিছত আমি আমাৰ অফিচাৰৰ পৰামৰ্শমতে তেওঁলোকক নমাই মেলি ৰঙিয়া ৰেলৱে ষ্টেচন প্লেটফৰ্ম নম্বৰ 1 MCO অফিচৰ ওচৰত তেওঁলোকক নমোৱাৰ পিছত এতিয়া এওঁলোকক মানে মই অথৰিটি লেটাৰ পোৱাৰ পিছত আৰু 50 NDPS নটিছ এওঁলোকক চাৰ্জ কৰি এতিয়া আপোনালোকৰ সন্মুখতে এওঁলোকক মানে বডি তালাচী আৰু তথা এওঁলোকৰ বেগৰ তালাচী কৰি এতিয়া তালাচী কৰাৰ পিছত এওঁলোকৰ সন্মুখত যি উদ্ধাৰ হয় সেইটো জব্দনামা তৈয়াৰ কৰি এওঁলোকৰ ছিগনেচাৰ লৈ মেলি সাক্ষীৰ সাক্ষাতত আপুনি 1 নম্বৰ আপোনাৰ নাম কি আৰজু আলী, আপুনি চৰিকুল হক এওঁলোকৰ সাক্ষাতত এওঁলোক মানে ইণ্ডিপেণ্ডেঞ্চ উইটনেছ হয়। এওঁলোকৰ সাক্ষাতত এই বেগ আৰু এওঁলোকৰ খানা তালাচী কৰি যি বস্তু উদ্ধাৰ কৰা হয় সেই উদ্ধাৰ কৰা মতে মই জব্দনামা মতে মই গোটেইখিনি এণ্ট্ৰি কৰি উঠি এওঁলোকৰ পৰা যিটো 5টা ট্ৰলি বেগ আছিল তাত যি উদ্ধাৰ হয় সেইখিনি এণ্ট্ৰি কৰি মেলি এওঁলোকৰ ছিগনেচাৰ লৈ মেলি আৰু বাকী মই যিটো আমাৰ NDPS নীতি NDPSৰ যিটো মানে এক্ট আছে সেইমতে গোটেইখিনি চিজ কৰি মেলি